বন্ধ করো, ড্রাগস নির্মূল করো, ড্রাগস নির্মূল করো, ড্রাগস নির্মূল করো, সুরক রক্ষণাবেক্ষণকারী শাস্তি দিও, সুরক রক্ষণাবেক্ষণ দিয়ে শাস্তি দিও, সুরক রক্ষণাবেক্ষণ দিয়ে রক্ষণাবেক্ষণকারী শাস্তি দিও, শিক্ষানুষ্ঠানের চুরি কার্য বন্ধ করো, শিক্ষানুষ্ঠানের চুরি কার্য বন্ধ করো, রাজুয়া সম্পত্তি সংরক্ষণ করো, রাজুয়া সম্পত্তি সংরক্ষণ করো, সুরক উপযুক্ত শাস্তি দিও, অনুষ্ঠানসমূহ চুরের পৰা রক্ষা করো, অনুষ্ঠানসমূহ চুরের পৰা রক্ষা করো। এই গাঁৱৰ কিমান সমূহ নিষ্ক্ৰিয়, মই আজি অভিযোগ কৰিছোঁ এই সভাৰ জৰিয়তে নিষ্ক্ৰিয় সকলো নহয়, একাংশ নিষ্ক্ৰিয়, বেছি সংখ্যকে নিষ্ক্ৰিয়। আজি চাব 30-40 বছৰ গুদাম ঘৰৰ পৰাই লৈ গ'ল। আজি এনেকুৱা অৱস্থা যে আমি এতিয়া স্কুল চলোৱাত মানে বহুত অসুবিধাৰ সন্মুখীন হৈছে। এতিয়া গৰমৰ চিজন আছে, ল'ৰা ছোৱালীক ফেন দিব লাগে, কিন্তু ফেন দিয়াৰ লগে লগে আকৌ স্কুলে লৈ যায়। এনেকুৱা পৰিস্থিতিৰ পৰা এনেকুৱা ধৰণৰ চুৰি লুটপাট আৰম্ভ হৈছে। যদি আমি ড্ৰাগছ মদৰ পৰা আদি কৰি সেই দুষ্কাৰ্যবিলাক যদি বন্ধ কৰিব নোৱাৰো, প্ৰশাসনে যদি বন্ধ নকৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ এই প্ৰশাসন আজি ব্যৰ্থ হয়। আমি বিবেচনা কৰিছো যে আজি স্থানীয় প্ৰশাসন এই অসামাজিক কাৰ্যবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসন আজি ব্যৰ্থ হৈছে। আমি আশা কৰিছো ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই অঞ্চলৰ প্ৰতি নজৰ দিব আৰু অতি সোনকালে এই অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সফল হ'ব। এই ক্ষেত্ৰত আমি ৰাইজৰ ঘৰৰ পৰা যিমানখিনি সহযোগিতা কৰিব লাগে আমি সেইখিনি নিশ্চয় কৰিম। ছাৰ, আৰু এটা কথা সুধিছোঁ, যিহেতু প্ৰশাসন ব্যৱস্থাত গাঁওৰক্ষী বাহিনীৰ এটা ভূমিকা আছে, আমাৰ এই অঞ্চলত তেওঁলোকৰ যে যথেষ্ট নিষ্ক্ৰিয়, এই ক্ষেত্ৰত আপুনি কি ক'ব? গাঁওৰক্ষী বাহিনী আচলতে সক্ৰিয় হ'ব লাগে, কিন্তু বৰ্তমান চৰকাৰে আমি জনাত এই গাঁওৰক্ষী বাহিনীকো কিছু নিষ্ক্ৰিয় কৰিছে। আজি গাঁওৰক্ষী বাহিনীক তেওঁলোকৰ যিখিনি মাহিলী পাৰিতোষিক দিয়াৰ কথা আছিলে বা অন্যান্য যিবিলাক পাৰিতোষিক দিয়াৰ কথা আছিলে, আজিকালি সেই পাৰিতোষিক দিয়াৰ বন্ধ কৰাৰ পিছত আজি গাঁওৰক্ষী বাহিনীবিলাক অলপ নিষ্ক্ৰিয় হৈছে। আজি তেওঁলোকে এটা স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে কাম কৰি আছে। তথাপিও আমি গাঁওৰক্ষী বাহিনীকো আমি আহ্বান জনাইছোঁ, তেওঁলোকে যিহেতু স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে কাম কৰি আছে, গাঁৱৰ ৰক্ষাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আমি আশা কৰিছোঁ যে গাঁওৰক্ষী বাহিনীসমূহেও এই ক্ষেত্ৰত তেওঁলোকে ছাৰ আৰু এটা কথা সুধিছোঁ যে আমাৰ যিহেতু আপোনালোকে কাৰ্যসূচীটো অনুষ্ঠিত কৰিছে জুৰিয়া থানাৰ অন্তৰ্গত, গতিকে জুৰিয়া থানাৰ এটা বদনাম আছে, তেওঁলোকৰ দালাল ৰাজৰ বিষয়ে এটা কথা ওলাই থাকে মাজে মাজে। জুৰিয়া থানাৰ এই বস্তুটো আগৰ পৰা চলি আছে। জুৰিয়া থানাত যদি কোনোবা অফিচাৰ আহে, আমাৰ চবেই গৈ পেলাই তাত তেওঁক মানে গামোচা পিন্ধায়। এই গামোচা পিন্ধোৱা অফিচাৰ আহিব যাব, গামোচা পিন্ধোৱাৰ এইটো যিটো প্ৰক্ৰিয়া আমি এইটো ভাল নাপাওঁ। আৰু যেতিয়া পুলিচবিলাক যেতিয়া গাঁৱলৈ আহে, তেতিয়া আমি দেখোঁ যে যিবিলাক অসামাজিক কাৰ্যকলাপৰ লগত জড়িত মানুহ, সেইবিলাকৰ লগত তেওঁলোকৰ উঠা অহা, যিবিলাক গাঁৱত যিবিলাক ভাল মানুহ আছে সেইবিলাকৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। কিন্তু তেওঁলোক যেতিয়া আহে গাঁৱত অহাৰ পিছত যিবিলাক অসামাজিক কামৰ লগত জড়িত ব্যক্তি, তেওঁলোকৰ কথাতে তেওঁলোকে কাম কাজ কৰে। আজি কাৰোবাৰ কিবা কেছ হ'লে আজি অসামাজিক কাম কৰা মানুহবিলাক থানালৈ যাব লগা যায় আৰু তেওঁলোকৰ কথাতে কাম হয়। গতিকে আমি এনেকুৱা ধৰণৰ কাৰ্যকলাপক আমি নিন্দা কৰোঁ, আমি ভাল নাপাওঁ। আমি আশা কৰোঁ আজি পুলিচ প্ৰশাসন এই ক্ষেত্ৰত অলপ অনুমোদন হ'ব আৰু ভাল মানুহৰ সহযোগিতা লওক। আমি সহযোগিতা কৰিবৰ কাৰণে আমি সদায় প্ৰস্তুত। ছাৰ, আৰু এটা কথা সুধিছোঁ, আপোনালোকে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ কাৰণে আজি ধৰ্ণা কাৰ্যসূচী, কিন্তু সুদখোৰৰ বিষয়ে কথাটো আজি উল্লেখ নাই, ওলোৱা নাই।